গাড়ী একদম ধুনীয়া হৈ আছে। কোনোবাই যদি কিয়া চেলটছ এখন বিচাৰিছে ন, ছেকেণ্ড হেণ্ড মাৰ্কেটত এনেকুৱা কণ্ডিশ্যনত কিয়া চেলটছ আপোনালোকে নাপায়, ডেফিনেটলি নাপায়। তো কোনোবাই যদি নিয়জ বিচাৰিছে গাইজ, একদম ধুনীয়া কণ্ডিশ্যনত নিউ মডেল নিউ লুকছত যদি নিয়জ এখন বিচাৰিছে, 23ৰ মডেল গাড়ী হয় এইখন। চাওক আপোনালোকে এইবোৰ গাড়ী ন চকু বন্ধ কৰি কিনিব পাৰে, ছেকেণ্ড হেণ্ড বুলি ক'ব নোৱাৰিব কোনো। মানে গাড়ী এনেকুৱা কণ্ডিশ্যন আছে একদম ব্ৰেণ্ড নিউ গাড়ী। কোনোবাই যদি নিয়জ বিচাৰিছে নিউ লুকছত, 23ৰ গাড়ী হয়, একদম ধুনীয়া। প্ৰাইচটো আৰু দাদাই কমাই দিছে এই গাড়ীখন। কোনোবাই যদি বলেৰো নিয় বিচাৰিছে ন, এইখন আপোনালোকে চাব পাৰে 775 কমাই দিছে আৰু ন, 23ৰ গাড়ী হয়। চাওক দাদাই প্ৰাইচটো আৰু ডিছকাউণ্ট কৰি দিছে। 23ৰ গাড়ী খুব ধুনীয়া। কিমান চলিছে? এখন আপোনাৰ 39,000 মান চলিছে। 39,000 চলিছে। স্পেটাৰ নতুন আছে ন, নতুনত 14.5 লাখ পৰে এখন। আনটাছ আছে স্পেটাৰ। 14 লাখ মান আহে নতুনত। তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে চাই আছে কি চাই আছে? KL ইনফটেক। তো পুনৰ পৰা আহি গৈছোঁ। ক'ত আহিছোঁ মই? গোলাপী কাৰ সলিউশ্যন। বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে গাইজ। SUV, XUV, হেচবেক, সেডান, যি গাড়ী লাগে আপোনালোকক গোটেইখিনি পাব। বলেৰো, স্কৰপিঅ', থাৰ, যি লাগে মানে গাড়ী দি একদম ভৰ্তি হৈছে। গোটেইখিনি দেখুৱাম গাইজ। বিভিন্ন ধৰণৰ গাড়ী আছে আৰু লগতে গাইজ আজি ভিডিঅ'ত আপোনালোকে মাত্ৰ 1.5 লাখ টকাৰ পৰা এইখন ডিলাৰত আপোনালোকে গাড়ী পাই যাব। তো ছেকেণ্ড হেণ্ডত যদি এখন ধুনীয়া গাড়ী বিচাৰি আজি ভিডিঅ'টোত ক্লিক কৰিছে ন, আপোনালোকে ডেফিনেটলি এখন ধুনীয়া গাড়ী নিজৰ ঘৰলৈ আজি ভিডিঅ'ৰ পৰা লৈ যাব পাৰিব। আৰু লগতে ক'ব বিচাৰিছোঁ গাইজ, আপোনালোকে কোনখন চহৰৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্ট বক্সত চিটি নেমটো মেনশ্যন কৰি দিব। আৰু যদি কোনো ভিউ আছে চেনেলটোত নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো আপোনালোকে অন কৰি ল'ব। চ' উইদাউট ৱেষ্টিং মোৰ ক্লক, লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। তো চাওক বিভিন্ন ধৰণৰ গাড়ী যিহেতু কালেকশ্যন আহি গৈছে, আপোনালোকক ভিডিঅ'ত দেখুৱাম গোটেইখিনি। একদম ধুনীয়া ধুনীয়া কালেকশ্যন আহি গৈছে। স্কৰপিঅ' আহি গৈছে, বলেৰো আছে, গোটেইখিনি দেখুৱাম গাইজ। একদম ধুনীয়া ধুনীয়া কালেকশ্যন আছে গাড়ী। এতিয়া মোৰ লগত গোলাপীৰ অ'নাৰ আছে। দাদা নমস্কাৰ। নমস্কাৰ। ডিলাৰৰ এড্ৰেছটো ক'ব। এড্ৰেছটো বহুত চিম্পল হয়। মানে আপোনাৰ আমাৰ টাউনটো হ'ল মিৰ্জা যিটো মানে দক্ষিণ কামৰূপৰ আণ্ডাৰত আছে, মিৰ্জা বুলি আমাৰ সৰু চাইডৰ টাউন। গতিকে এইটো গুৱাহাটী এয়াৰপৰ্টৰ ওচৰতে আহে। আপোনালোকে যেতিয়া খানাপাৰা বা জালুকবাৰী বা আপোনাৰ শৰাইঘাট নৰ্থ গুৱাহাটী চাইডৰ এনেকুৱাকৈ সেইটো চাইডৰ পৰা আহে, তেতিয়াহ'লে আপোনাৰ জালুকবাৰী চাইডৰ পৰা আহি আপোনাৰ গুৱাহাটী এয়াৰপৰ্ট ক্ৰছ কৰি আহি ঠিক আপোনাৰ 10 কিলোমিটাৰমান আহিলে মিৰ্জা বুলি এটা টাউন আছে, তাতে আছে। আৰু টাউন একজেক্ট এড্ৰেছটো হৈছে আপোনাৰ মিৰ্জা। যেতিয়া আপুনি পাব গুৱাহাটীৰ ফালৰ পৰা আহিলে, চাৰিআলি পুলিচ পইণ্টৰ পৰা ঠিক 200 মিটাৰ আগুৱাই আহি ৰাইট হেণ্ড চাইডে আমাৰ শ্ব'ৰুমটো পাবই। গাড়ী ষ্টকবিলাক দেখাই পাব। তাতে গোলাপী কাৰ সলিউশ্যন বুলি আপোনাৰ চাইনবোৰ্ড আমাৰ মাৰাই আছে, আৰু লগতে ডিছপ্লে নাম্বাৰ আছে। আপোনালোকে ফোন কৰিব, আমি গাইড কৰিম যিমান পাৰোঁ। আৰু যদি গোৱালপাৰা ধুবুৰী চাইডৰ পৰা আহে, বিজয়নগৰ, ছয়গাঁও, বিজয়নগৰ এইবিলাক ক্ৰছ কৰি আহি মিৰ্জা পাব। আৰু মিৰ্জাত ঠিক পুলিচ পইণ্ট নাপাওঁতে লেফ্ট চাইড। চিম্পল এড্ৰেছ, ফোন কৰিব, ডিছপ্লে নাম্বাৰ আহি আছে। হয়, স্ক্ৰীনত ফোন নাম্বাৰ আহি আছে। কিবা অসুবিধা হ'লে দাদাক কণ্টেক্ট কৰি ল'ব। দেৰি নকৰোঁ, গাড়ী যিহেতু বহুত আছে, আমি এইখনৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। স্কৰপিঅ' কি মডেল? স্কৰপিঅ'খন মানে আফটাৰ মাৰ্কেট S11 বনোৱা গৈছে। এইটো তোমাৰ এল'উইল লাগি আছে, থাৰ এল'উইল লাগি আছে। মানে এইটো অৰ্ডাৰে লগাই লৈছিলে একচুৱেলি। গাড়ীখনৰ প্ৰজেক্টৰ হেডলাইটৰ পৰা বেক চাইডৰ উইপাৰ, 4 পাৱাৰ ইনডো, মিউজিক চিষ্টেম, AC গোটেইখিনি আছে। বেক কেমেৰা, ডিছপ্লে গোটেইখিনি আছে। গাড়ী ইঞ্জিন বডিৰ পৰা চিল। গাড়ীখনৰ দামটো বেছি নাই ৰখা, 7,70,000 আস্কিং প্ৰাইচ ৰাখিছোঁ। 770 অন টেবল নেগচিয়েবল হৈ যাব। একবাৰ বেক চাইডো দেখাই দিব পৰা। গাড়ী খুব ধুনীয়া হৈ আছে। স্কৰপিঅ' কি মডেল? এইটো একচুৱেলি S6 প্লাছ বুলি কয়, কিন্তু এখন আফটাৰ মাৰ্কেট S11 বনোৱা গৈছে। আপুনি চালে গম পাব। S6 টো মানে S11 বনাই দিছে। চাওক গাড়ী দেখুৱাই দিছোঁ। S6ৰ পৰা S11 বনোৱা হৈছে এইখন গাড়ী। ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো আপোনালোকে চাই লওক গাইজ, একদম ধুনীয়া হৈ আছে। কোনোবাই যদি বিচাৰি আছে এইখন কণ্টেক্ট কৰিব পাৰে। 770 আস্কিং আছে ন? এইটো 770 আস্কিং আছে। কিন্তু দেখুৱাই দিছোঁ মই। বেক চাইডটো চাওক আপোনালোকে, গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে। অভাৰঅল কণ্ডিশ্যন একদম A1 কণ্ডিশ্যন আছে। তো কোনোবাই যদি স্কৰপিঅ' এখন বিচাৰি আছে ন, এইখন চাব পাৰে। 7,70,000 আস্কিং আছে। অন টেবল কমি যাব। কিমান দিব লাগিব ফাইনেন্সত? তোমাৰ 20% দিলে হৈ যাব। গাড়ী যিমান দাম হয় তাৰে 20%।
ওকে 20% দিলে ওলাই যাব মানে 13 পৰা 2 লাখ দিলে ওলাই যাব ওলাই যাব গাড়ী চাওক নেক্সট এইখন হ'ল কিয়া চেলটোছ তোমাৰ পেট্ৰল ভেৰিয়েণ্ট হয় আৰু গাড়ীখনৰ ছেকেণ্ড অফ হয় একচুৱেলি ডিছপ্লে বেক কেমেৰা গোটেইখিনি আছে আৰু গাড়ীখন মাত্ৰ 17,000 চলিছে 17,000 চলিছে গাড়ীখন 2021 লাষ্টৰ গাড়ী বেছি দাম নাই ৰখা এইখনৰ দাম ৰাখিছোঁ আপোনাৰ 8,10,000 কোৱা দাম অলপমান কমি যাব মাত্ৰ 17,000 চলিছে 17,000 চলিছে আমি দেখুৱাই দিছো ইন্টেৰিয়ৰটো মাত্ৰ 17,000 চলা এখন গাড়ী আপোনালোকে চাওক কি মডেল ক'লে এইখন মানে ছেকেণ্ড অফ হয় চাওক কোনোবাই যদি বিচাৰে আছে ন এইখন চাব পাৰে গাড়ী স্পেক্টাৰ চালে গমে পাব এইবিলাক লাগি থকা টায়াৰ ইউজ হোৱা নাই স্পেক্টাৰ চাওক আপুনি স্পেক্টাৰ সব লগাইছে একদম ব্ৰেণ্ড নিউ মাত্ৰ 17,000 চলিছে এইটো জেনু নহয় একদম 17,000 যেহেতু চলিছে তো স্পেক্টাৰৰ কোনো কাম নাই তাতে স্পেক্টাৰ ইউজ হোৱাই নাই গাড়ী একদম ধুনীয়া হৈ আছে কোনোবাই যদি কিয়া চেলটছ এখন বিচাৰিছে ন ছেকেণ্ড হেণ্ড মাৰ্কেটত এনেকুৱা কণ্ডিশ্যনত কিয়া চেলটছ আপোনালোকে নাপায় ডেফিনেটলি নাপায় আৰু গাড়ীখন চাওক একদম ধুনীয়া হৈ আছে মানে লাইক এ ব্ৰেণ্ড নিউ কিমান চনৰ এখন হ'ল 2021 ৰ লাষ্টৰ গাড়ী কিন্তু গাড়ী হ'ব পাৰে 21 ৰ কিন্তু গাড়ী ইউজ হোৱা নাই হয় মাখন হৈছে আৰু 21 ৰ হ'লেও গাড়ীখন ইউজ হোৱা নাই তো এইটো কাৰণে গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে গাইজ কোনোবাই যদি বিচাৰি আছে কিয়া চেলটছ ভিডিঅ'ত নাম্বাৰ আহি আছে দেৰি নকৰিব কণ্টেক্ট কৰি লওক নেক্সট এখন হ'ল i20 এখন i20 স্পৰ্টছ ভেৰিয়েণ্ট হয় আৰু গাড়ীখনৰ একেবাৰে ইঞ্জিন বডি পৰা চিল আছে টায়াৰ চাব পাৰে আপুনি 100% টায়াৰ আছে গাড়ীখন 2017 ৰ লাষ্টৰ গাড়ী হয় স্পৰ্টছ ভেৰিয়েণ্ট এইখনৰ ডিছপ্লে বেক কেমেৰা গোটেইখিনি আছে গাড়ী ইঞ্জিন বডি পৰা চিল আছে গাড়ীখনৰ দামটো বেছি নাই ৰখা 3 লাখ এইখনৰ দামটো ৰাখিলোঁ 3,90,000 আস্কিং প্ৰাইচ অন টেবল নেগোচিয়েবল হৈ যাব 390 আস্কিং হয় সব গাড়ী দেখুৱাই দিছোঁ ইণ্টেৰিয়ৰ ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰ কণ্ডিশ্যন দেখি আছে খুব ধুনীয়া হৈ আছে 390 আস্কিং আছে গাড়ীখন অন টেবল কমি যাব i20 স্পৰ্টছ মডেল যদি বিচাৰিছে এখন চাব পাৰে গাড়ী ধুনীয়া ৰেড কালাৰত খুব ধুনীয়া হৈ আছে এখন হ'ল নিউজ গ্ৰেনেড নিউজ 2023 মডেল আৰু গাড়ীখন ইঞ্জিন বডি পৰা চিল আছে গাড়ীৰ কাম একো কৰিব লগা নাই আপুনি ইণ্টেৰিয়ৰটো দেখাই দিব পাৰে গাড়ীখনৰ ভিতৰতো বহুত ধুনীয়া আৰু একবাৰে নিউ শেপটো হয় আপুনি একবাৰ চাই লওক বেক সাইডটো একবাৰ চালে গম পাব বেকলাইটটোৰ যিটো দীঘল কৰি যিটো শেপ থাকে নিউ লুকছত এইটো শেপ হয় হোৱাইট কালাৰ পুৰা হোৱাইট বিউটি গতিকে আহিলে হ'ল 4,65,000 মই আস্কিং ৰাখিছোঁ অন টেবল নেগোচিয়েবল হৈ যাব 465 আমি ইণ্টেৰিয়ৰটো দেখুৱাই দিছোঁ গাড়ীখনৰ চব একদম ধুনীয়া কণ্ডিশ্যনত আছে গাইজ তো কোনোবাই যদি নিউজ বিচাৰিছে গাইজ একদম ধুনীয়া কণ্ডিশ্যনত নিউ মডেল নিউ লুকছত যদি নিউজ এখন বিচাৰিছে 23ৰ মডেল গাড়ী হয় এইখন চাওক আপোনালোকে এইবোৰ গাড়ী ন চকু বন্ধ কৰি কিনিব পাৰে ছেকেণ্ড হেণ্ড বুলি ক'ব নোৱাৰিব কোনো মানে গাড়ী এনেকুৱা কণ্ডিশ্যনত আছে একদম ব্ৰেণ্ড নিউ গাইজ কোনোবাই যদি নিউজ বিচাৰিছে নিউ লুকছত 23ৰ গাড়ী হয় একদম ধুনীয়া কিমান ক'লে এইখন 465 আস্কিং অন টেবল নেগোচিয়েবল হৈ যাব 465 আস্কিং আছে অন টেবল গাড়ীৰ প্ৰাইচ কমি যাব ওকে নেক্সট হ'ল চুইফ্ট আছে এইখন হোৱাইট কালাৰ চুইফ্ট হোৱাইট বিউটি আপোনাৰ 2017 ৰ চুইফ্ট হয় দামটো একদম কম ৰাখিছোঁ মানে আগৰ যিটো চুইফ্টৰ নিউ শেপৰ যিটো আগৰ শেপটো হয় সেইটো হয় 2017 ৰ ফাৰ্ষ্ট অনাৰ DXi হোৱাইট কালাৰত আছে যিমান মানে 4টা পাৱাৰ এণ্ড মিউজিক চিষ্টেম আছে গোটেই চব ৱৰ্কিং হয় খুব ধুনীয়াকৈ কাম কৰি আছে গাড়ীৰ দামটো বেছি নাই ৰখা 3,20,000 আস্কিং ৰাখিছোঁ 320 অন টেবল নেগোচিয়েবল হৈ যাব 3,20,000 এইখন পাব আৰু চব আৰু অন টেবল প্ৰাইচটো অকণমান কমি যাব কোনো চিন্তাৰ কাৰণ নাই নেক্সট এইখন এগেইন চুইফ্ট হয় আপোনাৰ এইখন 2020 নিউ শেপত হয় এইটো ব্ৰাউন বিউটি গতিকে গাড়ীখনৰ ইঞ্জিন বডি খুব ধুনীয়া হৈ আছে আপুনি দেখাই দিব পাৰে গাড়ীটো দেখুৱাই দিছোঁ ইণ্টেৰিয়ৰ চব গাড়ীখনৰ দামটো বেছি নাই ৰখা 4,95,000 আস্কিং প্ৰাইচ ৰাখিছোঁ অন টেবল নেগোচিয়েবল হৈ যাব লোন হৈ যাব 495 ন চব 495 আস্কিং আছে অন টেবল কমি যাব গাড়ী ধুনীয়া হৈ আছে টায়াৰৰ কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰ দেখুৱালোঁ আৰু অভাৰঅল কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে কোনোবাই যদি চুইফ্ট বিচাৰিছে ভেৰাইটিজ ধৰণৰ চুইফ্ট আপোনালোকে পাব এখনটো হোৱাইট কালাৰ দেখুৱালোঁ এইখন আছে চব নেক্সট এখন হ'ল আপোনাৰ এক্সেণ্ট এখন 2019 ৰ এক্সেণ্ট হয় পুৰা টপ মডেল SX বুলি কয় মানে এল'উইল ডিছপ্লে বেক কেমেৰা গোটেইখিনি আছে গাড়ীত যি ফিচাৰ্ছ থাকিব লাগে গোটেইখিনি ফিচাৰ্ছে আছে গাড়ীখনৰ দামটো বেছি নাই ৰখা
দামটো হ'ল এইখনৰ 4,60,000 আস্কিং প্ৰাইচ, অন টেবল নেগেচিবল হৈ যাব 465। 465 সব On table গাড়ীখন নেগেচিবল দেখুৱাই হৈ যাব। দিছো মই 465 আস্কিং আছে দেখুৱাই দিছো ইন্টেৰিয়ৰ কন্ডিশন একদম ধুনীয়া হৈছে কোনোবা যদি বিচাৰিছে ন কন্টাক্ট কৰিব পাৰে এখন কালেকশ্যন আহিছে ৰিসেন্টলি এইখন হ'ল মহিন্দ্ৰা মাৰাজো এখনো টপ মডেল হয় চাব পাৰে আপোনাৰ প্ৰজেক্টৰ হেডলাইট আছে এলয় হুইল আছে 8 সিটাৰ হয় এই গাড়ীখন মানে লাইক ইনোভা লাইক মানে লুকছ আৰু গাড়ীখন 8 সিটাৰ বনাইছে গাড়ীখনৰ ভিতৰৰ ডিসপ্লে বেক কেমেৰা গোটেইখিনি ফিচাৰ্ছ আছে খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আপুনি চাব পাৰে গাড়ীখনৰ চাইডে পাৱাৰ উইণ্ডো মিউজিক সিস্টেম আছে গোটেইখিনি আছে ইঞ্জিন বডি পুৰা সিল আছে গাড়ীখনৰ দাম বেছি নাই ৰখা এই গাড়ীখনৰ দামটো ৰাখিছো 4,95,000 আস্কিং প্ৰাইচ ৰাখিছো 495 4.95 lakhs মই ৰাখিছো এইখনৰ প্ৰাইচটো আস্কিং প্ৰাইচ অন টেবল নেগেচিবল হৈ যাব টায়াৰ দেখাব পাৰে টায়াৰ খুব ধুনীয়া হৈছে টায়াৰ খুব ধুনীয়া আছে গাড়ীখন দেখুৱাই দিছো 8 সিটাৰ গাড়ী যদি কোনোবা বিচাৰিছে ন এইখন চাব পাৰে মহেন্দ্ৰ কি ক'লে মাৰাজো মহেন্দ্ৰ মাৰাজো 8 সিটাৰ গাড়ী হয় সব কিমান ক'লে প্ৰাইচ মাইলেজো খুব ধুনীয়া 18 ডিজেল মাইলেজ দিয়ে হয় 18 মাইলেজ ডিজেল হয় সব 18 কে মাইলেজ পাব একদম ধুনীয়া গাড়ী হয় কিমান ক'লে 4,95,000 495 আস্কিং আছে কোনোবাই যদি ডাঙৰ গাড়ী বিচাৰিছে 8 সিটাৰত এইখন ল'ব পাৰে মহেন্দ্ৰ মাৰাজো ডিজেল গাড়ী মাইলেজো ভাল পাব 18 কে আপোনালোকে মাইলেজ পাব একদম ধুনীয়া কন্ডিশনৰ গাড়ী গাইছ এইখন হ'ল XUV তোমাৰ মানে W11 বুলি কয় এইটো পুৰা নিউ শেপৰ হয় মানে ডায়মণ্ড কাট পুৰা ডায়মণ্ড গ্ৰিল বিলাক আৰু প্ৰজেক্টৰ হেডলাইট গোটেইখিনি মানে মডিফাইড হয় আৰু মানে খুব ধুনীয়া বনাইছে আৰু কোম্পানীয়ে ডায়মণ্ড কাট এলয় হুইল আছে চাব পাৰে গাড়ীখনৰ এজটো মানে বহুত বেছি নহয় 2019ৰ একেবাৰে লাষ্টৰ হয় 2019 নৱেম্বৰ ডিচেম্বৰ মানৰে গাড়ীখন হয় গাড়ীখনৰ ইঞ্জিন বডি খুব ধুনীয়া হৈ আছে ছানৰুফো আছে আৰু 7 সিটাৰ গাড়ী হয় আৰু এয়াৰবেগো গোটেই অল বডিতে এয়াৰবেগ আছে আৰু গতিকে টপ মডেল W11 গাড়ীখনৰ দামটো বেছি নাই ৰখা এইখনৰ দামটো ৰাখিছো 8,40,000 আস্কিং ৰাখিছো অন টেবল নেগেচিবল হৈ যাব সব কোনোবা যদি 7 সিটাৰ গাড়ী বিচাৰিছে এইখন একদম ধুনীয়া 840 আস্কিং ন 8,40,000 আস্কিং আছে গাড়ীখনৰ দাম গাড়ী কন্ডিশনটো দেখুৱাই দিলো ইন্টেৰিয়ৰ সব বা বাহিৰৰ কন্ডিশনৰ সব একদম ধুনীয়া কন্ডিশনত আছে XUV 500 কিমান চনৰ W11 19 নৱেম্বৰ মানৰ হয় ওকে নেক্সট আমি কি দেখুম এখন দেখা হল এখন এগেইন মানে XUV 500 এগেইন 2000 এখন হল আপোনাৰ W10 বুলি কয় এখনতো ফিচাৰ্ছ ক'ব গ'লে গোটেইখিনি আছে সানৰুফ আছে সানৰুফটো একবাৰ দেখা দিব পাৰে সানৰুফ এলয় হুইল এই ওপৰৰ পিনে সানৰুফ আছে সেইটো দেখা দিব পাৰে সব দেখুৱাই দিছো 7 সিটাৰ গাড়ী গোটেইখিনি ফিচাৰ্ছে ৱৰ্কিং হয় দামটো বেছি নাই ৰখা এখনৰ দামটো ৰাখিছো 5,95,000 আস্কিং প্ৰাইচ ৰাখিছো 595 অন টেবল নেগেচিবল হৈ যাব 595 সব এইখন আৰু কম দামত দি আছে 595 কোনোবা যদি বিচাৰি আছে কন্টাক্ট কৰিব সানৰুফ ফেচিলিটিও अवेलेबल আছে গাড়ী কন্ডিশন একদম ধুনীয়া দেখুৱাই দিছো টায়াৰৰ কন্ডিশন চাই বা ওভাৰঅল কন্ডিশন চাই একদম ধুনীয়া কন্ডিশন 595 আস্কিং নেক্সট এখন হ'ল আপোনাৰ ভেনুখন হ'ল 2020 একেবাৰে লাষ্টৰ গাড়ী আমি 1 টকাৰো কাম কৰা নাই জাস্ট আনিছো পলিশ কৰিছো গাড়ীখন শ্বৰুমত ৰাখি দিছো হয় গাড়ীখন নিউ শেপৰে হয় গাড়ীখনৰ দামটো বেছি নাই ৰখা এইখনৰ দাম ৰাখিছো 5,60,000 আস্কিং প্ৰাইচ ৰাখিছো অন টেবল নেগেচিবল হৈ যাব 560 5,60,000 সব দেখুৱাই দিছো গাড়ী কন্ডিশন খুব ধুনীয়া হৈছে 5,60,000 আস্কিং ইন্টেৰিয়ৰটো সব ইন্টেৰিয়ৰ কন্ডিশন একদম ধুনীয়া হৈছে গাড়ী দেখুৱাই দিছো মই ওকে তো ফোন নাম্বাৰ আহি আছে কোনোবা ইন্টাৰেষ্ট হলে কন্টাক্ট কৰক দাদাক ডিসকাউন্ট হৈ যাব অকমান হেনু যদি বিচাৰিছে কন্টাক্ট কৰিব পাৰে নেক্সট এখন গ্ৰেণ্ড আইটেন এখন হল 2017ৰ গ্ৰেণ্ড আইটেন সিলভাৰ কালাৰ খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে ইঞ্জিন বডি পুৰা সিল আছে গাড়ীখনৰ 4টা পাৱাৰ উইণ্ডো ডিসপ্লে বেক কেমেৰা গোটেইখিনি মানে ফিচাৰ্ছ আছে লাগি গাড়ীখনৰ দামটো বেছি নাই ৰখা 2,95,000 মই আস্কিং ৰাখিছো অন টেবল নেগেচিবল হৈ যাব 2017ৰ গ্ৰেণ্ড আইটেন আৰু গাড়ী কণ্ডিশ্যন খুব ধুনীয়া আছে আহিলে হ'ল মই মিলাই দিম সব দেখুৱাই দিছো গ্ৰেণ্ড আইটেন বিচাৰিলে এইখন চাব পাৰে একদম ধুনীয়া কন্ডিশন আৰু চ্যালেঞ্জিং প্ৰাইচত দি আছে কিমান দি আছে এখন 295 আস্কিং ৰাখিছো অন টেবল নেগেচিবল হৈ যাব 295 আস্কিং আছে অন টেবল ভালেখিনি কমি যাব ইফালে আৰু আপোনাৰ আহিলে এখন i20 হোৱাইট কালাৰ হোৱাইট বিউটি i20 আপোনাৰ 2019ৰ স্পৰ্টছ প্লাস ভেৰিয়েন্ট হয় মানে এখনৰ এলয় হুইল আছে এলয় হুইলটো দেখাই দিব পাৰে আপুনি
ভিতৰৰ ডিছপ্লে বেক কেমেৰা গোটেইখিনি হাৱাটো গৈছে, পাম্পচৰ হোৱা নাই, হাৱা গৈছে অনলি, এই ৰ'দত থাকেতো। তো গাড়ী ইঞ্জিন বডি খুব ধুনীয়া হৈছে, আপুনি দেখাব পাৰে। কোনোবাই যদি i20 হোৱাইট কালাৰত বিচাৰে এইখন ল'ব পাৰে, খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। আৰু যিমানবিলাক ফিচাৰ্ছ আছে গোটেইখিনি ৱৰ্কিং হয়। দামটো মই বেছি নাই ৰখা, এইখনৰ দাম ৰাখিছোঁ 4,70,000 আস্কিং প্ৰাইচ ৰাখিছোঁ, অন টেবল নেগেচিবল লৈছোঁ। 470 আস্কিং। কোনোবাই যদি বিচাৰিছে i20 হোৱাইট কালাৰত এইখন চাব পাৰে, 4,70,000 টকা আস্কিং আছে, অন টেবল প্ৰাইচ কমি যাব। গাড়ী ধুনীয়া হৈ আছে গাইজ, গাড়ী একদম ধুনীয়া হৈ আছে। এইখন হ'ল গ্ৰেনাইটে নিউজ। এইখন গ্ৰেনাইটে নিউজ স্পৰ্টছ ভেৰিয়েণ্ট হয়। মানে এইখনত চাব পাৰে এল'উইল আছে, খুব ধুনীয়া আপোনাৰ ফগ লাইট আছে, ভিতৰৰ ডিছপ্লে বেক কেমেৰা গোটেইখিনি ফিচাৰ্ছ আছে। ইঞ্জিন বডি গাড়ী পুৰা টিপ টপ কণ্ডিশ্যন হৈ আছে। 2020ৰ ভেৰিয়েণ্ট হয়, হোৱাইট বিউটি। দামটো বেছি নাই ৰখা, 4,75,000 আস্কিং ৰাখিছোঁ, অন টেবল নেগেচিবল হৈ যাব। 475 আস্কিং আছে। গাড়ীখন মই দেখুৱাই দিছোঁ। কোনোবাই যদি নিউজ বিচাৰিছে হোৱাইট কালাৰত এইখন এখন চাব পাৰে, একদম শ্ব'ৰুম কণ্ডিশ্যনত আছে নিউজ। চব দেখুৱাই দিছোঁ মই। এল'উইল টিপটপ হৈ আছে গাড়ীখন, এল'উইল লাগি আছে, ইণ্টেৰিয়ৰ দেখা পালে আপোনালোকে একদম টিপটপ। 4,70,000 আস্কিং আছে, অন টেবল ভাল এটা ডিছকাউণ্টত আপোনালোকে গাড়ীখন পাব। চেনেলৰ নামটো আপোনালোকে কওক আৰু আপোনালোকে ফোন নম্বৰত কণ্টেক্ট কৰি ল'ব। এইবাৰ আমি ডাইৰেক্ট বলেৰত গৈছোঁ, বহুতে বলেৰ' বিচাৰি আছিলে। বলেৰ' এখন পাৱাৰ প্লাছ ZLX ইয়াত দেখাই দিব পাৰে। হয়, এইখিনি দেখুৱাই দিছোঁ। পাৱাৰ প্লাছ ZLX হয়। ZLX পিছফালে যিটো উইপাৰ থাকে আপুনি চালে গম পাব। 2019ৰ লাষ্টৰ গাড়ী হয়, পাৱাৰ প্লাছ ZLX বলেৰ' হোৱাইট বিউটিত। গাড়ীখনৰ দামটো বেছি নাই ৰখা, দামটো হ'ল আপোনাৰ 7 চিটাৰ গাড়ী দেই। গাড়ীখনৰ আপোনাৰ দামটো ৰাখিছোঁ, এইখনৰ 5,90,000 আস্কিং প্ৰাইচ ৰাখিছোঁ, অন টেবল নেগচিয়েবল হৈ যাব। 5,90,000 চব 5,90,000 আস্কিং আছে। ইণ্টেৰিয়ৰটো দেখুৱাই দিছোঁ গাড়ী। চিট কভাৰ চেঞ্জ হৈ যাব নেকি? চিট কভাৰ মানে চাই দিম বাৰু, চিট গোটেই ছেট চেঞ্জ কৰিব লাগেতো, অলপ দিগদাৰ হয়, কিন্তু মই যিখিনি আছে সেইখিনি অলপ মিলাই দিম, ধুনীয়াকৈ বনাই দিব ন। চব গাড়ীৰ কণ্ডিশ্যন, অভাৰঅল কণ্ডিশ্যন ধুনীয়া হৈছে। জাষ্ট চিট কভাৰটো অকণমান ফাটিছে, সেইটো চিন্তা কৰিব নালাগে। ৰানিং কিমান মান আছে এইখন? এইখনৰ ৰানিঙো বেছি নাই, 67,000 মান চলিছে, জেনুইন ৰানিং হয়। গাড়ী ইঞ্জিন বডি খুব ধুনীয়া হৈ আছে। গাড়ী চিল আছে, চব দেখুৱাই দিছোঁ। গাড়ী একদম ধুনীয়া হৈ আছে, 67 জেনুইন চলা গাড়ী হয়, ধুনীয়া কণ্ডিশ্যন আছে। কোনোবাই যদি বলেৰ' ZLX বিচাৰিছে এইখন চাব পাৰে। এইখন আপোনাৰ বলেৰ' নিউ N10 বুলি কয়, মানে বলেৰ' নিউৰ পুৰা টপ মডেল। এইখনৰ আপোনাৰ এল'উইল আহি যায়, টায়াৰ চাব পাৰে 100% টায়াৰে আছে, ইউজে হোৱা নাই। গাড়ীখনৰ বেছি নাই চলা, 39,000 মান চলিছে। গাড়ীখন 2023ৰ মডেল হয়, N10। এখন বলেৰ' নিউ N10। এইখনৰ ভিতৰৰ ডিছপ্লে বেক কেমেৰা 7 চিটাৰ গাড়ী, গোটেইখিনি চাব পাৰে। এইটো ব্লেক ৰেড বিউটি হয় আৰু খুব ধুনীয়া লাগে। গাড়ীখন চলাও খুব ধুনীয়া, মানে স্মুথ হয়। আৰু গাড়ীখনৰ ডিছপ্লেৰ পৰা বেক কেমেৰা 4টা পাৱাৰ ইনটু AC গোটেইখিনি ফিচাৰ্চে আছে থাকিব লগা। আৰু খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, 23ৰ গাড়ী। দামটো বেছি নাই ৰখা, এইখনৰ দাম ৰাখিছোঁ আপোনাৰ 7,75,000 আস্কিং প্ৰাইচ, অন টেবল নেগচিয়েবল হৈ যাব। প্ৰাইচটো আৰু দাদাই কমাই দিছে এই গাড়ীখন। কোনোবাই যদি বলেৰ' নিউ বিচাৰিছে ন, এইখন আপোনালোকে চাব পাৰে। 775 23ৰ গাড়ী কমাই দিছে আৰু ন, 23ৰ গাড়ী 23ৰ গাড়ী হয়। চাওক দাদাই প্ৰাইচটো আৰু ডিছকাউণ্ট কৰি দিছে। 23ৰ গাড়ী খুব ধুনীয়া। কিমান চলিছে? এইখন আপোনাৰ 39,000 মান চলিছে। 39,000 চলিছে। স্পেটাৰ নতুন হৈছে ন, নতুনত 14.5 লাখ পৰে। এইখনত আনটাছ হৈছে স্পেটাৰ, 14 লাখ মান আহে নতুনত। হয়, তো দাদাই দি আছে আধা প্ৰাইচত। 23ৰ গাড়ীত মাত্ৰ 39,000 চলিছে। বহুত দিনৰ পৰা গাড়ীখন আছে ইয়াতে। যদি কোনোবাই নিউ বিচাৰি আছে বলেৰ' নিউ, দাদাক কণ্টেক্ট কৰক, একদম ডিছকাউণ্টেড ৰেটত গাড়ীখন দি আছে। সোনকালে কণ্টেক্ট কৰক, ফোন নম্বৰ আহি আছে গাইজ, দেৰি নকৰিব, আহি যাওক আপোনালোকে গোলাপী কাৰ চলিউশ্যন। নেক্সট এইখন হ'ল আপোনাৰ গ্ৰেনাইটেন আস্তা। গ্ৰেনাইটেন আস্তা, এইটো গ্ৰে কালাৰ হয়। কণ্ডিশ্যনত মানে ক'ব গ'লে একদম টপ ক্লাছ কণ্ডিশ্যন হৈছে। আৰু গাড়ীখনৰ ফিচাৰ্ছত ক'ব গ'লে গোটেই ফিচাৰ্ছে দিছে। এইটো পুছ বাটন ষ্টাৰ্ট হয়, পুছ বাটন ষ্টাৰ্ট। আৰু আপোনাৰ এল'উইল আছে, 4টা পাৱাৰ ইনডোৰ, মিউজিক চিষ্টেম, AC গোটেইখিনি আছে। ইণ্টেৰিয়ৰটো আমি দেখুৱাই দিছোঁ গাড়ীখনৰ, চাওক একদম ধুনীয়া হৈ আছে। এইটো আপোনাৰ চাব পাৰে পুছ বাটন ষ্টাৰ্ট হয়, মানে আপোনাৰ ৰিমোট আছে, এইটোত পুছ কৰিলে আপোনাৰ ষ্টাৰ্ট হৈ যাব। পুছ বাটন ষ্টাৰ্ট। ডিছপ্লে বেক কেমেৰা চিট কভাৰ চাব পাৰে, খুব ধুনীয়া হৈ আছে। সিট কভাৰটো চাওকচোন, একদম ধুনীয়া প্ৰিমিয়াম সিট কভাৰ লাগি আছে গাড়ীখনত। আপোনাৰ গাড়ীখনৰ আস্তা ভেৰিয়েণ্ট হয়। ফিচাৰ্ছত ক'ব গ'লে গোটেইখিনি ফিচাৰ্ছে আছে। হয়, ডিছপ্লে বেক কেমেৰা, পুছ বাটন ষ্টাৰ্ট, 4 পাৱাৰ উইণ্ডো, এল'উইল, ডায়মণ্ড কাট এল'উইল আছে, আপুনি চাব পাৰে। গাড়ীখনৰ দামটো বেছি নাই ৰখা, 399 মানে 3,99,000 আস্কিং প্ৰাইচ, অন টেবল নেগচিয়েবল হৈ যাব। গাড়ীখন 2018ৰ নৱেম্বৰৰ গাড়ী,
গাড়ীৰ চাব পাৰে টপ মডেল আস্থা গাড়ী আহিলে হ'ল আমি মিলাই দিম আৰু হয় তো 399 আস্কিং আছে অন টেবল কমি যাব ওকে নেক্সট আমি অৰা দেখুৱাইছো অ'ৰা হ'ল এখন 2021 অ'ৰা ফিচাৰ্ছত ক'ব গ'লে গোটেইখিনি আছে 4টা পাৱাৰ উইণ্ডো মিউজিক চিষ্টেম এচি ডিসপ্লে গোটেইখিনি আছে আৰু গাড়ীখনৰ 2021 ভেৰিয়েণ্ট ইঞ্জিন বডি পুৰা সিল গাড়ীখনৰ এয়াৰবেগৰ পৰা যি থাকিব লাগে গোটেইখিনি চাব পাৰে আপুনি দামটো হ'ল এইখনৰ দামটো মই ৰাখিছো 4,35,000 আস্কিং ৰাখিছো অন টেবল নেগেচিবল বোলে সব কোনোবা যদি অৰা বিচাৰি আছে 21ৰ অৰা এইখন 4,35,000 435 আস্কিং আছে গাড়ীখনৰ কন্ডিশন মই দেখুৱাই দিলো ইন্টেৰিয়ৰ একদম ধুনীয়া কন্ডিশন আছে গাড়ীখন কোনোবা যদি অৰা বিচাৰি আছে ন একদম ব্ৰেন্ড নিউ কন্ডিশনৰ এইখন অৰা আপোনালোকে পাই আছে নেক্সট হ'ল এক্সেন এখন এক্সেন 2017 এক্সেন হয় এক্সেন টপ মডেল সেই টাইমৰ 2017 এখন টপ মডেল হয় চাব পাৰে এল'উইল আছে এল'উইলৰ পৰা ডিসপ্লে বেক কেমেৰা গোটেইখিনিয়ে থাকিব লাগে এখন গোটেইখিনি আছে বাকি এইখনৰ দামটো বেছি নাই ৰখা এইখনৰ দামটো ৰাখিছো আপোনাৰ 3,25,000 আস্কিং প্ৰাইস অন টেবল নেগেচিবল 325 17 লাষ্টৰ গাড়ী সব গাড়ী একদম ধুনীয়া আছে এল'ই লাগি আছে টিপ টপ কন্ডিশনত আছে নেক্সট এখন জাস্ট গাড়ীখন আহিছে এখন আমি ৰেডি কৰি আছো কাম কৰা আছে গাড়ীখন এখন হল 2014 গ্ৰেনেটেন বাকি ফিচাৰ্ছত ক'ব গ'লে গোটেইখিনি আছে আপোনাৰ গাড়ীখনৰ ইঞ্জিন বডি পুৰা টিপ টপ কন্ডিশন আছে জাস্ট ধুলি বালি ৰেডি কৰি আছে গাড়ীখন জাস্ট আহিছে হয় আৰু দামটো বেছি নাই ৰখা এখনৰ দামটো ৰাখিছো 2,65,000 আস্কিং ৰাখিছো অন টেবল নেগেচিবল হৈ যাব